এইবাৰ এইটো মানে এআই কৰা হ'ল। এআই কৰিলে বহুত ভাল হয়, যেহেতু মানে হেমশ্বেয়াৰ, ইয়ৰ্কশ্বায়াৰ, ৰাণী এইবিলাক বৰটো আমাৰ ইয়াত নাই, সেইকাৰণে তো দূৰৰ পৰা অনা হয়। আৰু এইবিলাক অনা হয় এনেকুৱা পেকেটত থাকে। এইটো ৰাতি দিয়া হৈছিল, ৰাতি ভিডিঅ' কৰিব পৰা নাই। ইয়াতে থাকে বস্তুখিনি পেকেটত, আৰু এইটোৰ মাধ্যমত মানে এআই কৰা হৈছে। প্ৰথমবাৰ এআই কৰাতে পোৱালিখিনি বহুত ধুনীয়া হৈছিল, যিটো ইয়ৰ্কশ্বায়াৰ দিয়া হৈছিল। বহুত ভাল পোৱালি হৈছিল আৰু বহুত দামতে চেল কৰিছোঁ। আৰু যিখিনি ছেকেণ্ড টাইমৰ পোৱালিখিনি, এইবিলাক হৈছে ছেকেণ্ড টাইমৰ পোৱালি, এইবাৰ গাভিনী হৈ গৈছে। এইটো ছেকেণ্ড টাইমৰ পোৱালি আছিল, এইটো এইবিলাক হৈছে ৰাণী, তো ৰাণী দিয়া হৈছিল। আৰু ইয়াৰ লগত যিখিনি মেলখিনি আছিল সেইখিনি ডাইৰেক্ট খাহী কৰা হৈছে। এইখিনি ইয়াৰ 5টা আছিল চব। এই 5টা গাঁৱৰে বেপাৰী এটা আহি 90,000 টকা দামটো দি থৈ গৈছিল। 3টা আৰু ইয়াত আছে 2টা। এই 5টা মানে ওজন চিষ্টেমটো কোৱা নাই, এনে ডাইৰেক্ট আচকাই 90,000 টকা দামটো দিছিল। আৰু এইবাৰো ইয়াক এআই কৰিছোঁ, এইটো দিয়া হৈছে ইয়ৰ্কশ্বায়াৰ। এইবাৰো ইয়ৰ্কশ্বায়াৰ দিয়া হৈছে। ইয়াৰ কি হয়, পোৱালিখিনি বহুত ধুনীয়া হয়, যিহেতু এইটো ঘুংৰু জাতৰ ভাল জাতৰ গাহৰি। ইয়াৰ মুখটো জঙা নহয়, এইটো ডাঙৰ জাত, যিটো সোনকালে স্বাস্থ্য হয় তাৰে হয়। তো ইয়াৰ পোৱালিবিলাকো বহুত ধুনীয়া হয় কাৰণে মানে এইটো আৰু ভাবিছিলোঁ বিক্ৰী কৰি দিম, কিন্তু ভাইটিয়ে আৰু বিক্ৰী কৰিব দিয়া নাই। এইবাৰো ভাইটিয়ে কয় হ'ব ঠিক আছে মই ৰাখি দিম, এইটো ভাইটিয়ে ৰাখি এইবাৰ আৰু এআই কৰি দিয়া হৈছে। এইটো দিয়া হ'ল, তো বহুত ভাল। আৰু আমাৰ গাঁৱতে বহুতে এআই কৰিছিল আমাক চাই, কিন্তু প্ৰব্লেম এটা হৈছে পোৱালি বহুত কমকৈ হৈছে। 2টা 3টা মানে এনেকুৱা পোৱালি হৈছিল। তো সেইকাৰণে আৰু নেক্সট টাইমৰ পৰা আৰু এআই দিয়া নাই, যিহেতু আমাৰ তেনেকুৱা অসুবিধা পোৱা নাই। আমি বহুত ভাল পাইছোঁ। প্ৰথমবাৰো 12টা পোৱালি হৈছিল, তো তাৰে পৰা 9টা পোৱালি আছিল। আৰু এইবাৰো 12টা পোৱালি হৈছিল, কিন্তু তাৰ পৰা 8টা পোৱালি আছিল। আৰু ইয়াৰ আগৰবাৰো 8টা আছিল। 8টাৰ মাজত 5টা খাহী আছে আৰু 3টা আছে মাইকী। এটা, এইটো এটা, 2টা আৰু এইটো এটা, এই 3টা, এই 3টা ৰাখা আছে মাইকী। গোটেইকেইটা গাভিনী হৈছে। এইটো প্ৰায় 2 মাহ পাৰ হৈছে গাভিনী হৈ। আৰু এইখিনি খাহীকেইটা ভাবিছোঁ দুৰ্গা পূজাৰ আগে আগে আৰু চেল কৰি দিম। যদি কাৰোবাক লাগে আগতীয়াকৈ যোগাযোগ কৰি ৰাখিব পাৰে, কোনো ভাল বেপাৰী যদি আছে। এনে আচকাই 90,000 টকা দামটো দি থৈ গৈছে 5টাত। এআই কৰিলে কি হয়, পোৱালি কেতিয়াবা কম হয়। বহুত ফাৰ্মত চাইছোঁ, আৰু ডাঙৰ ডাঙৰ ফাৰ্মতে এআই চিষ্টেমে কৰে। যিবিলাক ডাঙৰ ডাঙৰ ফাৰ্ম আছে এইবিলাক এআই চিষ্টেমে কৰে। মানে এইবাৰৰ কালেকশ্যন যিখিনি হয়, সেই কালেকশ্যনৰ প্ৰায় 10টা 15টা 20টা এনেকৈ মানে এনেকুৱা পেকেট বনায় এইবাৰৰ কালেকশ্যন। আৰু বৰ দেখালেতো এইবাৰতে হৈ যায়, টেনশ্যন নাই। আৰু এআই কৰিলে সেই একবাৰে দিয়া হয়, কিন্তু তাৰে পৰা প্ৰায় মোটামুটি 20টাক দিব পাৰি। এনেকুৱা পেকেট বনাই প্ৰায় 20টা মানত দিব পাৰি। কেইটা বা পেকেট বনায় সেইখিনিও 100% মই চিয়'ৰ নহয়, সিহঁতেহে ক'ব পাৰিব কেইটা পেকেট বনায়। তো চব হ'ল ভাল জাতৰ ঘুংৰু। আৰু বৰ্তমান আমাৰ লগত পোৱালি নাই কোনো, এতিয়া আৰু 10 দিন পিছতে পোৱালি দিব। এইটো ঘুংৰু জাতৰ হ'ব, ভাল ঘুংৰু জাতৰ পোৱালি হ'ব। 10 দিন পিছৰ পৰা আৰম্ভ হৈ যাব আৰু পোৱালি দিয়া। একেবাৰে 1 মাহৰ পিছত 6টাই পোৱালি দিব। তো যদি ভিডিঅ' চাই ভাল লাগিছে, লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। সকলো ধৰণৰ আপডেট পাই থাকিব। ধন্যবাদ।